পুনৰ এটকাকৈ বাঢ়িল পেট্ৰল আৰু যদি আপোনালোকে এতিয়া তেলৰ দাম বঢ়াৰ পাছত যদি সুখী হৈছে তেনেহ'লে তেল ভৰাবলৈ আহিব পাৰে যদিও দুখী হৈছে তেতিয়াও হয়তো আপোনালোকৰ ইচ্ছাৰ কথা কিন্তু এতিয়া এটকাকৈ তেল বাঢ়িল তেলৰ দাম বাঢ়িল আৰু চৰকাৰ নতুন চৰকাৰ গঠন হোৱাই নাই শপত গ্ৰহণ হোৱা নাই এতিয়াই তেল বাঢ়িল তেলৰ দাম আৰু তাৰ পাছত এতিয়া কি হৈছে এইটো আপোনালোকে অনুমান কৰক আৰু এটা ভাল খবৰ লৈ আহিছো পুনৰ এটকাকৈ পেট্ৰলৰ দাম বাঢ়িল আৰু এটকা বঢ়াটো কোনো ডাঙৰ কথা নহয় কিছুমানৰ কাৰণে কিন্তু কিছুমানৰ কাৰণে এটকা বঢ়াটো বহুত কষ্টকৰ 97.0 এটকা আছিলে আৰু এতিয়া হৈছে 98.17 টকা অৰ্থাৎ এটকাকৈ যি ভেট বাঢ়িছে পেট্ৰলৰ দাম যিদৰে বাঢ়িছে আৰু যিহেতু বিগত সময়ত আপোনালোকে দেখিছে 100 টকাৰ ওপৰত চুইছিলে আকৌ তললৈ আহিলে আকৌ বৰ্তমান এটকাকৈ পুনৰ মূল্য বৃদ্ধি হৈছে আৰু চৰকাৰ নতুন চৰকাৰ গঠন হোৱা নাই এতিয়ালৈকে প্ৰধানমন্ত্ৰীৰ কোনো শপত গ্ৰহণ হোৱা নাই তাৰ সমান্তৰালভাৱে কিন্তু এতিয়া দাম বাঢ়িলে আৰু অনাগত সময়ত কিমান কি দাম বাঢ়ে হয়তো আপোনালোকে গম পাইছে কিন্তু বৰ্তমান সময়ত পেট্ৰলকে ধৰি মিঠাতেল আনুষংগিক যিমান খোৱা বোৱা বস্তু আছে সকলোতে মূল্য বৃদ্ধি হৈছে ইয়াৰ সমান্তৰালভাৱে আজি যিটো দেখাইছো আমি পেট্ৰলত এটকাকৈ মূল্য বৃদ্ধি হৈছে বা বৃদ্ধি হৈছে এইটো কাৰোবাৰ কাৰণে সুখৰ কথা হ'ব পাৰে কাৰোবাৰ কাৰণে দুখৰ কথা হ'ব পাৰে কাৰোবাৰ কাৰণে ভাল কথা হ'ব পাৰে কাৰোবাৰ কাৰণে বেয়া কথা হ'ব পাৰে কিন্তু এইদৰে অত্যাধিক মূল্য বৃদ্ধি হোৱাটো কিন্তু আমাৰ বাবে বেয়া কথা আমাৰ বাবে সাধাৰণ থলুৱা লোকসকলৰ কাৰণে যিসকলে দিন হাজিৰা কৰি আছে তেওঁলোকৰ কিবা অসুবিধাৰ কাৰণে যিসকলে বেপাৰ বাণিজ্য কৰি আছে খুব কম পইচাত তেওঁলোকে চলি আছে সেইসকলে বাইক স্কুটি বা গাড়ী লৈ যিধৰণে বেপাৰ কৰিছে তেওঁলোকৰ কাৰণে কিন্তু এটা ডাঙৰ সমস্যা আৰু এইদৰে যদি আকৌ চৰকাৰ হোৱাৰ পিছত যদি পুনৰ বৃদ্ধি হয় তেনেহ'লে কি হ'ব সেইটো আপোনালোকে এবাৰ ভাবক আৰু আজি আমি আপোনালোকক বাতৰিটো দিবলৈ চেষ্টা কৰিলো कितना हुआ पहले कितना था पहले 97.01 था और अभी 98.17 हुआ 1 रुपीस बढ़ गया 1 रुपए 16 पैसे बढ़ गया है 16 पैसे बढ़ पहले गया से ठीक है শপত গ্ৰহণ হোৱাই নাই এতিয়াই বাঢ়িলে শপত গ্ৰহণ হোৱাৰ পাছত কি হয় নাজানো কমিবলৈও আছে আমি সমালোচনা কৰা নাই কিন্তু আমি কথাটো জনাই দিছো ইয়াত কাৰোবাৰ কাৰণে এইটো সুখৰ কথা কাৰোবাৰ কাৰণে দুখৰ কথা দিলীপ শইকীয়াৰ সৈতে মই নিপন বৰগোহাঁই ধন্যবাদ